নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ কদমনি উচ্চ ইংৰাজী বিদ্যালয়ত। আৰু এখন বিদ্যালয় যি কদমনি উচ্চ ইংৰাজী বিদ্যালয় বৰ্তমান 30টা বৰ্ষ অতিক্ৰম কৰিছে। আৰু এই বিদ্যালয়ত যিসকল শিক্ষাগুৰুৱে পাঠদান কৰি আহি আছে, খুব এখন সুন্দৰ বিদ্যালয় আছিলে এটা সময়ত, কিন্তু লাহে লাহে এইখন বিদ্যালয় মৰহি যোৱা এক অৱস্থা হৈছে। কিয়নো যি বিভাগীয় কৰ্তৃপক্ষ এইখন বিদ্যালয় হয়তো তেখেতসকলৰ দৃষ্টিগোচৰ নহ'ল নে কি কাৰণত আমিও বৰ বিশেষ ক'ব নোৱাৰোঁ, কিন্তু এখন বিদ্যালয় প্ৰাদেশিকৰণ নোহোৱাৰ বাবে এইখন বিদ্যালয় লাহে লাহে আমাৰ এই অঞ্চলটোত একেবাৰে মৰহি যোৱা এখন অন্যতম বিদ্যালয় হিচাপে পৰিগণিত হৈছে। আৰু সেয়েহে আজি আমি যি প্ৰাক্তনীয়ান হিচাপে আমি সকলোৱে আহি ইয়াত সমবেত হৈছিলোঁ। আৰু এইফালে মই পোনপ্ৰথমে আপোনালোকক অলপ দেখাই লৈছোঁ, আমাৰ যিসকল সতীৰ্থসকল সকলো ইয়াত আহি আমি সমবেত হৈছিলোঁ। আৰু বিশেষকৈ এইখন বিদ্যালয়ত যিসকল শ্ৰদ্ধা শিক্ষাগুৰু আছে তেখেতসকলৰ লগত আমি কিছু মত বিনিময় কৰিছিলোঁ। এইটো মুহূৰ্তত আমাৰ মাজতে এইফালে নিহাৰিকা আছে। নিহাৰিকা কিবা ক'বা? আজি এনেকুৱা এটা দিন আচলতে আমাৰ দুখ লগা দিন হিচাপে পৰিগণিত হৈছে, কাৰণ আমি যিটো অৱস্থাত আজি স্কুলখনলৈ আহিছোঁ সঁচাকৈ এটা মানে চকু পানী ওলাই গৈছে বুলি ক'ব পাৰি। আৰু সেইটো তেনেকুৱা অৱস্থা এটা হৈছে। আগতেতো এনেকুৱা হোৱা নাছিলে। আমি 30টা বছৰে আজি ইমান ভাল আছিলে, আগতে স্কুলখন শিক্ষা ব্যৱস্থাও খুব ভাল আছিলে। ইয়াৰ পৰা বহুত সংখ্যক ল'ৰা ছোৱালী ইতিমধ্যে ভালকৈ শিক্ষা গ্ৰহণ কৰি তেওঁলোকে নিজৰ স্বীকৃতিপ্ৰাপ্ত কিবা এটা আমাৰ প্ৰত্যেকে নিজে ব্যক্তিগত হিচাপে আগবাঢ়ি গৈছে। চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক নিজকে প্ৰতিষ্ঠা লাভ কৰিছে সমাজত। গতিকে চৰকাৰৰ গাত দুখ বুলি ক'ব নাযাওঁ, কিন্তু কথাটো মানে এনেকুৱা হৈছে, এতিয়া ধৰক যেনেধৰণে এতিয়া আমি আগবাঢ়িছোঁ বা আমাৰ এতিয়া ন্যাস পৰিষদ গঠন কৰি ইতিমধ্যে স্কুলখনৰ উত্থানৰ বাবে যিখিনি পদক্ষেপ হাতত লৈছে বা আমাৰ প্ৰাক্তনীয়ানখিনি সমবেত হৈ এইটো প্ৰচেষ্টাত যদি চৰকাৰো অকণমান যদি বিষয়টো সুচাৰুৰূপে চায় বা অকণমানকৈ হ'লেও চকু দিয়ে, তেতিয়া অকণমান ভাল হ'ব বুলি আপোনালোকলৈ ধন্যবাদ থাকিলে। আৰু এইফালে আমাৰ বাপু আছে। বাপু কিবা এটা কৈ দিয়া। হয়, আজি আমি আহি গোটেই আমাৰ প্ৰাক্তন আমি এই স্কুলখনৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল আছিল বা এই বন্ধুবৰ্গ হয়, গোটেইসকলে আমি একেলগতে আহি এই বিদ্যালয়খন আমি উপস্থিত হৈছোঁহি। আৰু নিশ্চয় বেয়া লাগিছে, কাৰণ যিহেতু এইখনে মানে শিক্ষানুষ্ঠান বুলি ক'লে সকলোৱেও জানে যে শিক্ষানুষ্ঠান মানে হৈছে এটা আমাৰ শিক্ষাৰ যি আমাৰ শৈক্ষিক যি ভৱিষ্যত আৰু শিক্ষাৰ মন্দিৰ বুলি যাক আমি বিবেচনা কৰোঁ। তেনে এটা মন্দিৰ আজিৰ দিনত মানে একেবাৰে জৰাজীৰ্ণ অৱস্থা বা বন্ধ হোৱাৰ এটা পৰ্যায়লৈ গুচি গৈছে। আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমি এই কথাটো লৈ পিনে আমি নিজক মানে দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি বিচাৰিছোঁ যাতে চৰকাৰখনেও এটা মানে গুৰুত্ব সহকাৰে লৈ আগন্তুক দিনত যাতে এই স্কুলখনক লৈ পিনে আমাৰ কদমনি যি উচ্চ ইংৰাজী আছে এই উচ্চ ইংৰাজীখন মানে প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত চৰকাৰে যাতে এটা গুৰুত্ব সহকাৰে লয়, এই কথাটো আমি ভাবিছোঁ। ধন্যবাদ থাকিলে। আৰু এইফালে আমাৰ মনমৰি আছে। মনমৰি এবাৰ চিনাকি কৰাইছোঁ, অকণমান চিনাকি এটা কৰাইছোঁ। নমস্কাৰ এটা দিদি। নমস্কাৰ। আৰু এইফালে আমাৰ মন্দিৰ আছে। নমস্কাৰ। এইফালে আমাৰ ক্ষীৰমণি। আৰু এইফালে আমাৰ লগ আহিবৰ পাছত লগ কিবা ক'বা? হয়, বৰ দুখ লগা কথা। আজি আমি যেনে কদমনি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ বুলি কওঁ, তেতিয়া বৰ দুখৰ বিষয়। কাৰণ আমাৰ স্কুলখন যিখন আছিল এতিয়া পৰ্যায়ত বহুত বেয়ালৈ গুচি গ'ল। বেয়ালৈ মানে কি, শিক্ষা ক্ষেত্ৰত ঠিকেই আছে, কিন্তু চৰকাৰৰ পিনৰ পৰা কোনো সাহাৰ্য নোপোৱাৰ কাৰণে, সঁচা কথা ক'ব গ'লে চৰকাৰৰ পিনৰ পৰা সাহাৰ্য নোপোৱাৰ কাৰণে প্ৰকৃততে আজি স্কুলখন জৰাজীৰ্ণ অৱস্থালৈ যাবলগীয়া হৈছে। কাৰণ যদি চৰকাৰে আজি 30 বছৰ হৈ গ'ল, যদি চৰকাৰে গুৰুত্ব সহকাৰে যদি চালেহেঁতেন আজি দেখি বেয়া লাগিছে, যদি চালেহেঁতেন তেতিয়াহ'লে নিশ্চয় কিবা এটা হ'লহেঁতেন। নুদুখো, চৰকাৰকো নুদুখো, হয়তো আমাৰো কিছুমান ভুল হ'ব পাৰে। ডাইৰেক্টলি চৰকাৰক দুখিলেও বেয়া হ'ব, কাৰণ তেখেতলোকে কিজান নথি পত্ৰ কিছুমান দিবলৈও সক্ষম নহ'ব পাৰে। তথাপিতো বেয়া লাগিছে, চৰকাৰখনকে এতিয়া মানে আঙুলি টুৱাবলগীয়া বাধ্যত হৈছোঁ। আৰু ইমান ভাল স্কুল এখন, ইমান নাম থকা স্কুল এখন আজিলৈকে ৰেগুলাৰকৰণ কৰিবলৈ সক্ষম নহ'ল তেখেতলোকে। যদিও তেখেতলোকে কিবা এটা সাহাৰ্যও দিলেহেঁতেন, আজি স্কুলখন আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া অৱস্থালৈ নগ'লহেঁতেন। কাৰণ আজি আমি প্ৰাক্তনৰ হিচাপৰ পৰা আমি কিছু দান বৰঙণি আগবঢ়াইছোঁ। আৰু আগন্তুক বছৰ যিহেতু আহি আছে, আগন্তুক বছৰৰ কাৰণে আমি এখন কমিটি গঠন কৰা হৈছে। এই কমিটিখনৰ আজি প্ৰথম টিকেটটো মই লৈছোঁ। বৰ গৌৰৱৰ কথা, আপোনালোকে চাব পাৰে। এইটো আজি প্ৰথম টিকেটটো মই লৈছোঁ। এই টিকেটটোত আজি মই এটাই কৰিছোঁ যে প্ৰত্যেক মাহে 100কৈ
বছৰেকত 1200 টকা হেৰি দিবলৈ আগবাঢ়িছোঁ আৰু তেনেকৈ যোনে যি পাৰে দিব লাগে আৰু কি বুলি ক'ম বাৰু বাকীখিনি আমাৰ বিনোদে আগবঢ়াব ঠিক আছে তো ঠিক আছে এইখিনিয়ে জনালোঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো আগলৈ অলপ ভাগ বতৰা কৰিব যাতে চৰকাৰৰ যি ঘৰ সেই চৰকাৰৰ ঘৰতো এই কথাখিনি দৃষ্টিগোচৰ হওক আৰু এখন বিদ্যালয় পুনৰ আগৰ দৰে অন্যতম এখন জাকত জিলিকীয়া বিদ্যালয় হিচাপে গণ্য হওক তাই কামনা কৰিছোঁ আৰু ইমানেই ভিডিঅ'টো চাই থকাৰ কাৰণে মই বিনোদে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি এই ব্লগটো ইমানতে সামৰিম